বিশ্বনাথৰ ফলফলিত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বিশ্বনাথ নগৰ সমিতি গঠন। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বিশ্বনাথ আঞ্চলিক সমিতিৰ উদ্যোগত বিশ্বনাথ নগৰ সমিতি গঠন কৰাৰ উদ্দেশ্যে স্থান বিশ্বনাথ চাৰিআলি ফলফলি ভাৰত পেট্ৰল পাম্পৰ কাষৰ ঠাইত এখন সভা আয়োজন কৰা হয়। উক্ত সভাত আচাৰ কেন্দ্ৰীয় সমিতিৰ বিত্ত সম্পাদক দীনেশ তপ্প গমকে, আশা বিশ্বনাথ জিলা সমিতিৰ উপদেষ্টা নবীন ভেংৰা আৰু বিমল পূৰ্তি, আশা সহ সম্পাদক আৰমান কিন্দু গমকে, শিৱা মুণ্ডা সাংস্কৃতিক সম্পাদক বিকি পানিকা গমকে, কাৰ্যকৰী সম্পাদক আশা বিশ্বনাথ আঞ্চলিক সমিতিৰ সভাপতি আগষ্ট মুণ্ডা গমকে আৰু সাধাৰণ সম্পাদক মিঠৌৰাং গমকে লগতে স্থানীয় সমাজসেৱক হিমন্ত কাৱাৰা গমকেও সমূহ সদস্যবৃন্দ সভাত অংশগ্ৰহণ কৰে। উক্ত সভাত বিশ্বনাথ আঞ্চলিক সমিতিৰ লগতে সমূহ ৰাজ্যৰ সহযোগত বিশ্বনাথ নগৰ সমিতিৰ সভাপতি কৰণ ভূমিজ আৰু সম্পাদক ৰিংকু গড় দেৱক দায়িত্বভাৰ দি 21জনীয়া কমিটি গঠন কৰা হয়। ছাত্ৰসন্থা বিশ্বনাথ আঞ্চলিক কমিটি উদ্যোগত আজি বিশ্বনাথ নগৰ কমিটি আজি নতুনকৈ গঠন কৰা হ'ল। আৰু এই নগৰ কমিটি আজি আমাৰ আদিবাসী ৰাইজৰ যি সমস্যা আছে এই সমস্যা লৈ আমি ৰাইজক অৱগত কৰিলোঁ যে যি সমস্যা হওক ৰাইজৰ আজি আমি কাম কৰি যাম বুলি ৰাইজৰ আগত আমি সাক্ষাৎ কৰিলোঁ বা শপত গ্ৰহণ কৰিলোঁ। আৰু এই কমিটি 31জনীয়া হয়। আজি কমিটিখন গঠন কৰা হ'ল। লগতে আমাৰ জিলা কমিটিৰ সহকাৰী সম্পাদক আৰমান কিন্দু ডাঙৰীয়া আছিলে, লগতে বিশ্বনাথ আঞ্চলিকৰ সম্পাদক মিঠৌৰাং ডাঙৰীয়া তথা উপদেষ্টা আমাৰ নবীন ভেংৰা ছাৰ আছিলে, লগতে আমাৰ বিশ্বনাথ জিলা কমিটিৰ উপদেষ্টা বিমল পূৰ্তি ডাঙৰীয়া আছিলে, লগতে আমাৰ পলপলি তাৰপাছত পিতলিবাৰী আৰু বিশ্বনাথ চাৰিআলি গাঁৱৰ মহিলা আৰু যুৱক যুৱতী আছিলে। ধন্যবাদ। আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত আৰু বিশ্বনাথ নগৰ সমিতি নতুনকৈ আজি গঠন কৰা হ'ল। আৰু এই সমিতিখন 31জনীয়া সমিতি লৈ গঠন কৰা হৈছে। সভাপতি হিচাপে কৰণ ভূমিজ ডাঙৰীয়া সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছে, লগতে সম্পাদকৰ দায়িত্ব ৰিংকু গড়ক অৰ্পণ কৰা হৈছে। আৰু আমি বিশ্বনাথ জিলা আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা তেওঁলোকক আমি আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জনাইছোঁ। লগতে আশা ৰাখিছোঁ তেওঁলোকে এই বিশ্বনাথ নগৰ কাষ চপা আদিবাসী জনগোষ্ঠীৰ যি গাঁওখিনি আছে এই গাঁৱৰ সমস্যা লৈ তেওঁলোকে কাম কৰিব আৰু তেওঁলোকে কাম কৰি যাম বুলি তেওঁলোকে প্ৰতিশ্ৰুতিবদ্ধ হৈছে। গতিকে তেওঁলোকক আৰু পুনৰবাৰ আমি বিশ্বনাথ জিলা আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা ধন্যবাদ দিছোঁ। লগতে আমাৰ কেন্দ্ৰীয় সমিতিৰ বিত্ত সম্পাদক দীনেশ তপ্প ডাঙৰীয়াকো আমি ধন্যবাদ দিছোঁ। তেওঁ আমাৰ মাজত আহি আমাৰ এই সভাত উপস্থিত থকাৰ কাৰণে ধন্যবাদ। জয়।